মই ইয়াতে জন্ম লৈছোঁ। মোৰ বাবা মাৰ জন্ম ইয়াত। মই এজন LP স্কুলৰ শিক্ষক। মোৰ ইয়াত LP স্কুল পাছ কৰিছোঁ, ME স্কুল পাছ কৰিছোঁ, হাই ছেকেণ্ডেৰী কলেজলৈকে মই ইয়াত পাছ কৰিছোঁ। মোক বিনা দুখতে বিদেশী সজাইছে। মই এবাৰ নহয়, মই 100 বাৰ কৈছোঁ মই অসমীয়া। আপুনি পূৰ্বতেও ডিটেনশ্যন কেম্পত আছিলে, কৰোণা সময়ত আপোনাক উলিয়াই দিয়া হৈছিলে। মোক 2018 চনত কৰিছে, আটক কৰিছিল। এৰেষ্ট নহয়, চোৰ ডকাইত তেনেকুৱা মানুহে এৰেষ্ট হয়, কিন্তু মই আটক হৈছোঁ। মই 2018 তাত আটক হৈছোঁ আৰু 2021 চনৰ আগষ্টত মই তাৰ পৰা মুকলি হৈ আহিছোঁ। মই ইয়াতে জন্ম লৈছোঁ। মোৰ বাবা মাৰ জন্ম ইয়াত। মই এজন LP স্কুলৰ শিক্ষক। মোৰ ইয়াত LP স্কুল পাছ কৰিছোঁ, ME স্কুল পাছ কৰিছোঁ, হাই ছেকেণ্ডেৰী কলেজলৈকে মই ইয়াত পাছ কৰিছোঁ। মোক বিনা দুখতে বিদেশী সজাইছে। মই এবাৰ নহয়, মই 100 বাৰ কৈছোঁ মই অসমীয়া। আপুনি পূৰ্বতেও ডিটেনশ্যন কেম্পত আছিলে, কৰোণা সময়ত আপোনাক উলিয়াই দিয়া হৈছিলে। মোক 2018 চনত কৰিছে, আটক কৰিছিল। এৰেষ্ট নহয়, চোৰ ডকাইত তেনেকুৱা মানুহে এৰেষ্ট হয়, কিন্তু মই আটক হৈছোঁ। মই 2018 তাত আটক হৈছোঁ আৰু 2021 চনৰ আগষ্টত মই তাৰ পৰা মুকলি হৈ আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।